পৰম্পৰাটোক সন্মান জনাই ডেকা গাভৰু উৎসাহ উদ্দীপনাৰ মাজত ৰাইজৰ সহযোগত মেজিটো উদযাপন কৰাৰ ব্যৱস্থা হৈছে। পৰম্পৰা যিটো কলা সংস্কৃতি এইটোৰ মাধ্যমেৰে টাইখামতিসকলে প্ৰতি বছৰে উৰুকা দিনা এইটোৰ মাধ্যমেৰে প্ৰস্তুত কৰি ধৰ্ম আধ্যাত্মিক চিন্তাধাৰাবিলাক উন্নতিৰ কল্পে আমি ব্যৱস্থা লৈ আজি গোসাইবাৰী শান্তি গাঁও এইটো পৰ্যায়ত পোৱাইছে। আমি 8টা বজাত ৰাতি সময় বুলি ভাবি আমি মেজিটো জ্বলাৰ ব্যৱস্থা কৰিম। ৰাতিপুৱা যেতিয়া মেজিটো আধা জুই জ্বলা হ'ব তেতিয়াহ'লে সেইটো মুহূৰ্তত ল'ৰা ছোৱালীবিলাক দেখা নোহোৱাৰ কাৰণে এই 6:30 7টা বজাত কেঁচুৱাবিলাকক আনি ইয়াৰ যিটো ব্যৱস্থা উন্নত ধৰণৰ যিটো কাৰিকৰী যিটো উন্নতভাৱে মেজিটো প্ৰস্তুত কৰা সেইটো আমি ফটোবিলাক দেখুওৱাৰ ব্যৱস্থা হ'ব। তাৰ মাজতে আপোনালোকৰ এইটো প্ৰচাৰ মাধ্যমত আমাক যে এইটো উদ্দীপনা দি আমাক এইটো কাৰ্যসূচীত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিলে তাৰ কাৰণে আমি আমাৰ গোসাইবাৰী শান্তি গাঁৱৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। ঠিক তেনেদৰে আমাৰ এতিয়া খামনাম্বা বনাবলগীয়া হয়, খামুটেক কৰিবলগীয়া হয়, খামুচেন আদি কৰি বহুত লাড়ু মানে নাৰিকলৰ লাড়ু পকা মিঠৈ এনেকৈ বনাওঁ আৰু প্ৰস্তুতি চলি আছে। কি ক'ব বিহু কেনেকুৱা পাইছে? বিহু ভালেই পাওঁ, সদায় ভালেই থাকিব লাগে, সদায় বছৰেকত এবাৰহে পাওঁ, ভাল হয়। কাইলৈ ইয়াত ভোজ ভাত হ'ব। হ'ব, আমি চবেই আহিম, গোটেই গাঁৱৰ ৰাইজে আহে লগতে এসাঁজ খাই মিলি ক'ত চলি আছে আমাৰ আজি মৌচুম ভাঙি বুলি কয় টাইখামতি আজি প্ৰতি বছৰে এই মাঘৰ পূৰ্ণিমাত আমাৰ উদযাপন কৰা হয়। এতিয়া ডেকা যুৱক যুৱতী সকলো একত্ৰিত হৈ পেলাই আমাৰ ইয়াতে আজি সম্পূৰ্ণ পেলালে সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব। গধূলি ইয়াত ভোজ ভাত হ'ব। ভোজ ভাত হ'ব, তাৰ আগতে আমাৰ ধৰ্মীয় মাংগলিক হিচাপে ভিক্ষুক সংঘ আৰু ভগৱানৰ বুদ্ধদেৱৰ উৎসৰ্গা কৰাৰ পাছতে ডেকা গাভৰুসকলৰ একত্ৰিত হৈ ভোজ ভাত ইয়াত হয়। তাৰপাছতে কালিলৈ পুৱতি কুকুৰা ডাঙৰ তেতিয়া আমাৰ ইয়াত মেজি ভাত হ'ব।